নমস্কাৰ নলবাৰীত অসম ৰাজ্যিক গ্ৰামীণ অভিযান মিছনৰ উদ্যোগত আত্মসহায়ক গোটৰ মাজত বেংকৰ ঋণ প্ৰদান কাৰ্যসূচীৰ সন্দৰ্ভত বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখন বিশাল মহিলা সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত দুৰ্যোগ প্ৰশমন পুঁজি আৰু সামূহিক বিনিময় পুঁজিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। নলবাৰীত অসম ৰাজ্যিক গ্ৰামীণ অভিযান মিছনৰ উদ্যোগত আত্মসহায়ক গোটৰ মাজত বেংকৰ ঋণ প্ৰদান কাৰ্যসূচীৰ সন্দৰ্ভত বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখন বিশাল মহিলা সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত দুৰ্যোগ প্ৰশমন পুঁজি আৰু সামূহিক বিনিময় পুঁজিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। উল্লেখযোগ্য যে 1423টা আত্মসহায়ক গোটক 1 লাখ, 5 লাখ, 10 লাখ টকাৰ চেক আৰু 21টা গ্ৰাম্য সংগঠনক 1,50,000 টকাকৈ ঋণ প্ৰদান কৰা হয়। মুঠ 73,10,50,000 টকাৰ চেক প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এনেদৰে নলবাৰীত এখন বিশাল মহিলা সভা অনুষ্ঠিত কৰা হয়। এই মহিলা সভাত দুৰ্যোগ প্ৰশমন পুঁজি আৰু সামূহিক বিনিময় পুঁজিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। 1723টা আত্মসহায়ক গোটক 1 লাখ, 5 লাখ, 10 লাখ টকাৰ চেক আৰু 21টা গ্ৰাম্য সংগঠনক 1,50,000 টকাকৈ ঋণ প্ৰদান কৰা হয়। মুঠ 73,10,50,000 টকা চেক প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। সকলোৰে কাৰণে ভাল খবৰ যে আমাৰ কেন্দ্ৰীয় চৰকাৰত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আছে আৰু অসমতো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আমাৰ চলি আছে বৰ্তমান। আমি মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু মহিলাসকলৰ নিৰাপত্তাৰ উপৰিও তেওঁলোকে যাতে আৰ্থিকভাৱে যাতে স্বাৱলম্বী হ'ব পাৰে তাৰ কাৰণে বিভিন্ন মহিলা সবলীকৰণৰ আঁচনি গ্ৰহণ কৰিছে। আজি প্ৰায় 73 কোটি টকাৰ লোনৰ ব্যৱস্থা কৰা হৈছে ইয়াতে মহিলাসকলৰ। গতিকে আগতে আমাৰ চৰকাৰ অহাৰ আগত আমাৰ ধৰ্মপুৰ সমষ্টিত মহিলাৰ আত্মসহায়ক গোট আছিল 513টা। আমাৰ চৰকাৰ অহাৰ পিছত আমি মহিলাৰ আজিৰ আত্মসহায়ক গোট আছে ধৰ্মপুৰ সমষ্টিত 2,401টা। ইয়াৰ আগত মাত্ৰ 500 আৰু মহিলা আগতে জড়িত আছিল এই আত্মসহায়ক গোটৰ জৰিয়তে মানে জড়িত হৈছিল আৰু উপকৃত হৈছিল 5,160 মহিলা জড়িত আছিল আৰু তেওঁলোকে সামান্য লাভান্বিত হৈছিল। কিন্তু আজিৰ দিনটোত আগৰ সেই 5,000 ঠাইত আজি প্ৰায় 24,702টা, তাৰমানে প্ৰায় 25,000। আজি প্ৰায় 25,000 মহিলা আজি এই আঁচনিৰ লগত জড়িত সুযোগ পাইছে। আৰু তাৰ উপৰিও যিটো ৰিভলভিং ফাণ্ডটো আগতে মাত্ৰ 76 জনে পাইছিল আমাৰ চৰকাৰ অহাৰ আগত 76 মাত্ৰ। কিন্তু এইবাৰ আমাৰ এই চৰকাৰ অহাৰ পিছত আজিৰ দিনটোত আজি পালে 2,324টা। আগত মাত্ৰ 76 জন আছিল, 100 নাছিল, 100 নাছিল। কিন্তু আজিৰ দিনটোত 2,324 আৰু CIFৰ যিখিনি 50,000 টকাকৈ পাব লাগে আগতে এটাও নাছিল 2015 চনলৈ। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত আজি 1,624টা হ'ল। আগতে 0 আছিল, কিন্তু আজি আমাৰ চৰকাৰ অহাৰ পিছত 1,624টা হ'ল। তাৰোপৰি কনকলতাত আগতে 0 আছিল 15 চনত, কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত কনকলতা আঁচনি জৰিয়তে সমষ্টিত 2,395টা আত্মসহায়ক